নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ভুৱা কৃষকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে এইবাৰ চৰকাৰ। জানি লওক আপুনি কেতিয়া পাব PM কিষাণৰ ২২ নং কিস্তিৰ ধন। আপুনি লাভ কৰিবনে নাই? অধিক ভয়াৱহ প্ৰতিশোধৰ ৰূপত এইবাৰ ইৰাণ। ইজৰাইলৰ ওপৰতো ধাৰাসাৰ আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণ। লগতে অসম তথা ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকল সাৱধান হওক। কৰ্তন হ'ব জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকৰ নাম। PM কিষাণৰ ২২ নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। এই মাহতেই বা মাৰ্চ মাহৰ আৰম্ভণিতে সোমাব পাৰে ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব ২০০০কৈ টকা। আপুনি সাজু হওক PM কিষাণৰ ২২ নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261। তাৰপিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। সৰ্বোচ্চ নেতাৰ হত্যাৰ প্ৰতিশোধত জ্বলিছে ইৰাণ। ইৰাণৰ প্ৰত্যাক্ৰমণত আমেৰিকাৰ বিস্তৰ ক্ষতি সাধন। আমেৰিকাৰ কেইবাখনো যুদ্ধ বিমান ধ্বংস হোৱাৰ খবৰ আহি পৰিছে। মধ্যপ্ৰাচ্যত এতিয়াও অব্যাহত আছে যুদ্ধৰ ভয়ানক বিভীষিকা। ইৰাণৰ আক্ৰমণত আমেৰিকাৰ দ্বিতীয়খন যুদ্ধ বিমান ধ্বংস হোৱাৰ খবৰ আহি পৰিছে। ইজৰাইলৰ ওপৰতো ধাৰাসাৰ আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে। আয়াতুল্লাহ খামেনি সহ মন্ত্ৰী সেনা প্ৰধানক হত্যাৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ ইৰাণৰ। ইজৰাইলৰ লগতে উপসাগৰীয় অঞ্চলক টাৰ্গেট কৰি লৈছে ইৰাণে। ইজৰাইলৰ বায়ুসেনাৰ মুখ্য কাৰ্যালয়তো আক্ৰমণৰ দাবী ইৰাণৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ত ভয়ংকৰ মিছাইল আক্ৰমণ। সৰ্বোচ্চ নেতাৰ হত্যাৰ প্ৰতিশোধত জ্বলিছে ইৰাণ। মধ্যপ্ৰাচ্যত এতিয়াও অব্যাহত আছে যুদ্ধৰ ভয়ানক বিভীষিকা। সমগ্ৰ মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইৰাণৰ আক্ৰমণত আমেৰিকাৰ দ্বিতীয়খন যুদ্ধ বিমান ধ্বংস হোৱাৰ খবৰ আহি পৰিছে।